বন্ধুসকল আপোনালোকে চুপা চুপি চালেনে? চুপা চুপি চিনেমাখনে বক্স অফিচ কালেকশ্যনত একদম খলকনিৰ সৃষ্টি কৰিছে। দুদিনত চিনেমাখনে একদম মেচিভ এটা কালেকশ্যন আনিছে অসমীয়া ইণ্ডাষ্ট্ৰীৰ ফালৰ পৰা, ঠিক আছে। আৰু বহুত এটা ভাল এমাউণ্ট ৰিকভাৰ কৰিছে বৰ্তমানলৈকে। তো আপোনালোকৰ জানিবলৈ মন যায়নে যে চুপা চুপি চিনেমাখনৰ বাজেট কিমান, বৰ্তমানলৈকে কিমান কোটি টকা তেখেতলোকে পাইছে এই চিনেমাখনৰ পৰা। তো সকলোবোৰ কৈ আছো এই ভিডিঅ'ত, আৰু ভিডিঅ'টো লাষ্টলৈকে চাব, আপোনালোকে সবিশেষ গম পাই যাব। বন্ধুসকল, চুপা চুপি চিনেমাখন সমগ্ৰ অসমতে প্ৰথম দিনাখন 55টা হলতকৈ অধিক হলত এই চিনেমাখন ৰিলিজ হৈছে। আৰু প্ৰথম দিনাখন বহুতৰ ফালৰ পৰা এই চিনেমাখনে একদম পজিটিভ ৰেছপন্স পাবলৈ সক্ষম হৈছে। বন্ধুসকল, প্ৰথম দিনাখনে এই চিনেমাখনে 22 লাখ টকা এটা ইনকাম কৰিবলৈ সক্ষম হয়, ঠিক আছে। তাৰ পাছত যেতিয়া এই চিনেমাখনৰ পজিটিভ কমেণ্টবোৰ, পজিটিভ ৰিভিউবোৰ সকলো ফালৰ পৰা ওলাই আহিলে, আৰু তাৰ ছেকেণ্ড দিনা এই চিনেমাখনে কালেকশ্যন কৰিলে কিমান গম পায়নে? বহুত এটা ডাঙৰ জাম্প কৰিলে, যি নেকি 39 লাখ। টোটেল ইয়াৰ এষ্টিমেট দুদিনৰ কালেকশ্যন হৈ যায়গে 61, আৰু গ্ৰছ কালেকশ্যন হৈ যায়গে 65 লাখ। আৰু আজি হৈ গ'ল দেওবাৰে এই চিনেমাখনৰ প্ৰত্যেকটো চিনেমা হলতে হাউচফুল, আৰু আপোনালোকে জানি আচৰিত হ'ব যে এই চিনেমাখনৰ শ্ব' বহুত বেছি আগবঢ়াই দিয়া হৈছে। মই যেতিয়া চাইছিলো চিনেমাখন 3টা শ্ব' আছিলে এদিনত, কিন্তু বৰ্তমান এতিয়া 4টা হৈছে, আৰু 4টাৰ পৰা 5টা হ'বলৈ গৈ আছে। আৰু অকুপেঞ্চি বহুত বেছি জাম্প কৰিছে চিনেমাখনৰ, যি নেকি চিনেমা হলৰ বাহিৰত হাউচফুল বৰ্ড লাগি গৈছে। বিভিন্ন প্ৰান্তত, অসমৰ বিভিন্ন জেগাত এই চিনেমাখনে বহুত ধুনীয়া এটা ৰেছপন্স আদৰি ল'বলৈ সক্ষম হৈছে। চিনেমাখনৰ বাজেটটোৰ কথা যদি আমি উল্লেখ কৰোঁ, শুনা পোৱা মতে এজ পাৰ ৰিপৰ্টছ এই চিনেমাখনৰ বাজেট হৈছে 2 কোটি টকা, আৰু বৰ্তমানলৈকে চিনেমাখন দুদিনত 65 লাখ টকা ইনকম কৰিবলৈ সক্ষম হৈছে। আৰু মই ভাবোঁ আৰু 2-3 দিনৰ ভিতৰতে চিনেমাখনে কমপ্লিটলি বাজেট ৰিকভাৰ কৰি ল'ব, আৰু তাৰ পাছত চিনেমাখনে কমপ্লিটলি প্ৰফিট শ্বেয়াৰলৈ যাব। আৰু সঁচা কথা ক'বলৈ গ'লে চিনেমাৰ এই জয়যাত্ৰা বহুত ভাল লাগিছে। এনেধৰণে চিনেমাবোৰ আগুৱাই যাব লাগে, আৰু মানুহে সঁচা কণ্টেণ্ট হ'লে আগুৱাই আহিবই চাবলৈ, ঠিক আছে। তো আপোনালোকে যদি গম পায়, বিদুৰ ভাই একদম 17 কোটি প্লাছ ইনকম কৰি ৰাখিছে, ঠিক আছে। ৰৈ ৰৈ বিনালে 42 কোটি প্লাছ ইনকম ৰাখিছে। সেইবোৰ কেনেকৈ ইনকম হ'ল? সেইবোৰ অসমবাসী ৰাইজৰ মৰমৰ কাৰণ, চিনেমা চাবলৈ যায় আৰু চিনেমা ভাল পায়, যাৰ কাৰণে ইমান ব্লকবাষ্টাৰ চিনেমা দুখন ওলাইছে। আৰু বন্ধুসকল, অসমীয়া চিনেমা বিদুৰ ভাই যি আছিলে 17 কোটি প্লাছ ইনকম কৰিছিলে, তাৰ দুদিনৰ ৰেকৰ্ড কিমান গম পায় নে? প্ৰথম দিনাখন চিনেমাখন লাভ কৰিলে 33 লাখ, আৰু তাৰ পিছৰ দিনাখন লাভ কৰিছিলে আপোনাৰ 37 লাখ। টোটেল এষ্টিমেট 70 লাখ, যি নেকি গ্ৰছ কালেকশ্যন হৈ যায়গে 74 লাখ, ঠিক আছে। তো যদি এজ কম্পেয়াৰ বিদুৰ ভাই চাব লগা হয়, তেনেহ'লে চুপা চুপি বৰ্তমান পিছ পৰি আছে। আৰু এই চিনেমাখনে কিমান দূৰ অতিক্ৰম কৰিব পাৰে, বিদুৰ ভাই ৰেকৰ্ড ভাঙিব পাৰে নোৱাৰে, এইটো আমি ভৱিষ্যতে চিনেমাখন কিমান দূৰ ৰান কৰিব পাৰে তাৰ ওপৰতে ডিপেণ্ডিং হ'ব, ঠিক আছে। আৰু সেই সমান্তৰাল অনুসৰি যদি আমি ৰৈ ৰৈ বিনালে কালেকশ্যন আমি চাবলৈ যাওঁ, ৰৈ ৰৈ বিনালে কালেকশ্যন একদম বহুত বেছি ফেণ্টাষ্টিক কালেকশ্যন এটা ওলাইছিলে। চিনেমাখনে প্ৰথম 2 দিনতে আপোনাৰ 4 কোটি প্লাছ ইনকম কৰিবলৈ সক্ষম হৈছিলে। প্ৰথম ইনকম কৰিছিলে 1.52 কোটি টকা, আৰু তাৰ পাছত কৰিছিলে 2.25 কোটি টকা। তেনেহ'লে ভাবক আপোনালোকে কেনেকুৱা ধৰণৰ মেচিভ কালেকশ্যন হৈছিলে ৰৈ ৰৈ বিনালে। আৰু তো মই ভাবোঁ চুপা চুপি চিনেমাখনৰ সমগ্ৰ অসমবাসী ৰাইজে যেতিয়া হৃদয়ৰ পৰা আঁকোৱালি লৈছে, এই চিনেমাখন ব্লকবাষ্টাৰ হ'বলৈ আৰু কোনেও ৰখাব নোৱাৰে। বলিউডৰ বিভিন্ন চিনেমা আহিছে যদিও এই চিনেমাখনে নিজৰ চিট দখল কৰিবলৈ সক্ষম হৈছে। বলিউডৰ চিনেমা ওপৰাই এই চিনেমাখনে স্থান লাভ কৰিছে। তো সেইটো কাৰণে মই ভাবোঁ চুপা চুপি মুভিখন বহুত বেছি এটা ডাঙৰ ব্লকবাষ্টাৰ হ'ব। কিন্তু লক্ষ্য আমাৰ এটাই যে বিদুৰ ভাইৰ 17 কোটি প্লাছ ইনকমটো এই চিনেমাখনে ভাঙিব পাৰে নোৱাৰে, সেইটো আমাৰ কাৰণে চাবলগীয়া হ'ব। আৰু বন্ধুসকল, অসমীয়া চিনেমাৰ টপ 5 মুভি চাবলৈ গ'লে বক্স অফিচ কালেকশ্যন ৱাইজ চবতছে ওপৰত কোন আছে গম পায়নে? একদম চবতছে ওপৰত আছে আমাৰ জুবিন দাৰ ৰৈ ৰৈ বিনালে, যি নেকি 42 কোটি টকা পাইছিলে। তাৰ পাছত আহি গ'ল 2 নম্বৰতে বিদুৰ ভাই 17.75 লাখ, আৰু 3 নম্বৰত আহি গ'ল ভাইমন দা, যি নেকি 14.31 লাখ পাইছে। শ্ৰী ৰঘুপতি আহি গ'ল 13.81 লাখ টকা। তাৰপাছত 5 নম্বৰত আছে ৰুদ্ৰ, যি নেকি 10.56 লাখ টকা পাবলৈ সক্ষম হৈছে। আৰু মোৰ মতে চুপা চুপি এই চিনেমাখনে বহুত ডাঙৰ এটা মেচিভ ব্লকবাষ্টাৰ হ'বলৈ গৈ আছে, যি নেকি আপোনালোকে একদম চাব। এই চিনেমাখনে 10 crore প্লাছ ইনকমটো কৰিবই। চুপা চুপি চিনেমাখনটো বহুত বেছি ডাঙৰ এটা মেচিভ ব্লকবাষ্টাৰ হ'বলৈ গৈ আছে, কাৰণ চাবলৈ গ'লে শুক্ৰবাৰ আছিলে ৰিলিজ ডেট 12 জুন, যি নেকি ৱৰ্কিং ডে হৈ যায়। ৱৰ্কিং ডেট মানুহবোৰে যিমানটো ধৰক চিনেমা প্ৰেমিক ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্ব' চাবলৈ যিসকল ইচ্ছুক থাকে, তেওঁলোকে চিনেমাখন চাবলৈ আহে, ঠিক আছে। তাৰপাছত থাকিলে ছেকেণ্ড ছেটাৰডে হাফ হলিডে থাকে। তো হাফ হলিডেৰ পাছতো ইনকমটো অকণ বাঢ়ি গ'ল। কিন্তু চবতছে ডাঙৰ মেচিভ এটা এমাউণ্ট আহিব আজিৰ দিনত, দেওবাৰ দিনটোত। মানে থিয়েটাৰ একদম হাউচফুল হৈ গৈছে, মানে একদম অৰেঞ্জ কালাৰ হৈ গৈছে টিকেট। আজিৰ দিনটো আপোনালোকে 70 লাখ বা 65 লাখ মান আজিৰ দিনত ইনকম এই চিনেমাখনে আহি যাব। তো টোটেল যদি আমি চাবলৈ যাওঁ, এই চিনেমাখনে আজিৰ 3 দিনত কালেকশ্যন হৈ যাব প্ৰায় 1.20 লাখৰ প্লাছ হৈ যাব। তো আপোনালোকে ভাবক, এই চিনেমাখনে বাজেট ৰিকভাৰ কৰিবলৈ আৰু বৰ বেছি দিন নালাগিব। তাৰ পাছত চিনেমাখন প্ৰফিট হ'ব। আৰু এই অসমীয়া জয়যাত্ৰাত আমাৰ অসমবাসী ৰাইজৰ মৰম আশীৰ্বাদ সদায় থাকিব। মাত্ৰ চিনেমাখন ভাল হ'ব লাগে, কণ্টেণ্ট ভাল হ'ব লাগে। অসমীয়া ৰাইজে সদায় চিনেমা আঁকোৱালি ল'ব, আৰু অসমীয়া ৰাইজে চিনেমা চাবলৈ বহুত ইচ্ছুক। আপোনালোকে ভাল কণ্টেণ্টেৰে চিনেমা বনাই যাওক, আমি চিনেমা চোৱাৰ দায়িত্ব আমাৰ। তো আপোনালোকক কি লাগিছে, বিদুৰ ভাই ৰেকৰ্ডটো চুপা চুপিখনে ভাঙিব পাৰিব নেকি? কমেণ্ট বক্সত কমেণ্ট কৰি জনাওক। কাৰণ ৰৈ ৰৈ বিনালে 40ৰ ওপৰতো সেইটো পচিবল নহয় এই চিনেমাখনে ভঙাটো, সেইটো বুজি পাইছোঁ। কিন্তু বিদুৰ ভাইক আমি চাব লাগিব যে বিদুৰ ভাই ৰেকৰ্ডটো ব্ৰেক কৰিব পাৰে নেকি চুপা চুপিয়ে। তো
পিছত আকৌ ভিডিঅ' দিম, লগ পাই আছোঁ নেক্সট ভিডিঅ'ত। বাই বাই।